সকলোকে নমস্কাৰ জনালোঁ। আহকচোন আজি আমি জাতিলাও আৰু বিলাহীৰে মাছৰ জোল অকণমান ৰান্ধোঁ। এয়া মই বস্তুখিনি ৰেডি কৰি ল'লোঁ। কোমলীয়া জাতিলাও, আলু, বিলাহী। তাৰপিছত মই কেৰাহী পাতিলোঁ। মাছখিনি আগতে ফ্ৰাই কৰি লৈছিলোঁ। সেইখিনি তেলতে মই পাঁচফোৰণ আৰু এটা শুকান জলকীয়া দি দিলোঁ। তাৰপিছত মই এয়া সুন্দৰকৈ কাটি লোৱা লাওখিনি আৰু আলুকেইডোখৰ দি দিলোঁ। অলপ সময় ভাজি ল'ম। সোৱাদমতে হালধি আৰু নিমখ দিম। এয়া খুব কোমলীয়া জাতিলাও হয়, খাবলৈ বিৰাট সোৱাদ। এতিয়া খাব আৰু নতুনকৈ ওলোৱা জাতিলাওৰ সৈতে মাছৰ জোলকণ বিৰাটেই ভাল লাগে। এয়া মই ভাজি ল'ম অলপ সময়। অলপ ভাজাৰ পিছতে তাতে মই বিলাহী দুটাও দি দিলোঁ। বিলাহীটো অলপ টেঙা হ'ব লাগে, তেতিয়া বেছি সোৱাদ লাগে। এয়া মই সুন্দৰকৈ ভাজি ল'ম গোটেইখিনি। ভাজি লৈ মই তাতে গৰম পানী অলপ জোখমতে দি দিম। আপোনালোকে যিমানটো জোল খাব বিচাৰে আৰু সিমানটো পৰিমাণে পানীখিনি দিব। এয়া ধুনীয়াকৈ উতল আহিলেই, সেই উতল আহোঁতেই মই ভাজি ৰখা মাছকেইডোখৰ দি দিম। জীয়া মাছ হ'লে বেছি ভাল, তেতিয়া বেছি সোৱাদ লাগে। এয়া লোভ লাগিছেনে বাৰু দেখি? এয়া মোৰ জোল ৰেডিয়েই হৈ গ'ল। গৰমে গৰমে ভাতৰ লগত খাম আৰু। আপোনালোকে কিহেৰে খালে তাকো জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেনেহ'লে। বাই এভৰিৱান।